গরু মরিছে, বাছুর মরিছে, জানোয়ার মরিছে, আওলাদ মরিছে। মানুষ 20 লাখ বাহ এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব, পইচা মানা লাগিব। 20 লাখ পি টিন এইটো মই নতুন প্ৰজেক্ট লৈছোঁ। আৰু 5 লাখ মেখেলা, আমাৰ মা ভনী পিন্ধাৰ কোনো কাপোৰেই নাই। আর ল'ৰা ছোৱালী স্কুলো জানে না, পেণ্ট টি শাৰ্ট। আমি এইটো লৈ পলিটিক্স কৰিব নালাগে। পলিটিক্স আছে, চেছ আছে, হাৰিছোঁ জিকিছোঁ, কোনো মাত নাই। মাত হ'ল অনলি হাউ টু ছাপোৰ্ট দ্য ভিক্টিম পিপলছ। ফ্লাড এফেক্টেড মানুহ মৰিছে, গৰু মৰিছে, বাছুৰ মৰিছে, জানোৱাৰ মৰিছে, আওলাদ মৰিছে। মানুহ এইটো আমি চিন্তা কৰিব লাগে। আমি আজি 20 লাখ বান টানৰ টিনৰ মই টাটাৰ লগত নেগচিয়েশ্যন কৰি আছোঁ। আপোনাৰ আৰু যে ডাঙৰ ডাঙৰ কোম্পানী আছে এইসবসকলৰ মই নেগচিয়েশ্যন চলি আহিছোঁ। কালি ৰাতিৰ পৰা চলি আছে। যিসকলে ভাল বেপাৰ দিব, 20 লাখ বাহ এইটো বান্ধাৰ কাৰণে ঘৰ লাগিব, পইচা মানা লাগিব। মানুহবিলাক ক'ত পাব? 20 লাখ পিচ বাছ, 20 লাখ পি টিন এইটো মই নতুন প্ৰজেক্ট লৈছোঁ। আৰু 5 লাখ মেখেলা, আমাৰ মা ভনী পিন্ধাৰ কোনো কাপোৰেই নাই। আর ল'ৰা ছোৱালী স্কুলো জানে না, পেণ্ট টি শাৰ্ট, ছোৱালী হোক ল'ৰা সব চলি আজি পিন্ধিবে। সেইটো আমি কৰি আছোঁ। 5 লাখ এইটো আমি নতুন প্ৰজেক্ট লৈছোঁ। আৰু অহা দিনত কি মেডিকেল টিমটো আমাৰ আছেই। মেডিকেল টিম কমচে কম 3 মান্থছ এইটো আমাৰ চলিব। আমাৰ ডক্টৰ কমি নাইতো, আহিব যাব। সেইটোৰ ওপৰতো কাম ডাঙৰ মানুহ দি দিব পাৰে ভাই। 5 লাখ আমিতো 10 লাখ তো আমিও কৈ আছোঁ। আমি 10 লাখ কৈছোঁ। চেণ্ট্ৰেলে 10,000 কোটি টকাৰ পেকেজ দিব লাগে, নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰিব। প্ৰধানমন্ত্ৰীৰ লগত আপোনাৰ যোগাযোগ হৈছিল নেকি এইটো খণ্ডতে? প্ৰধানমন্ত্ৰী আমাৰ কথা উঠাব। আৰে বাপৰে, তোমালোকে ইমান অস্ত হৈছে। আমি চিঠি লিখিছোঁ, কি জবাব চাম আমি। মন নালাগে প্ৰধানমন্ত্ৰীয়ে কোনো জবাব দিব। প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ হাতত জবাব আহিব বুলি মোৰ আশা আছে। আমি যেটো কৰিছোঁ বহুত চৰকাৰে যেটো কৰি আছে, 3জন মিনিষ্টাৰ আছে, জৰুৰ কিছু না কিছু কৰি আছে, কৰিবই। এনে আবাৰ জিকি আহিব লাগিবতো। মিনিষ্টাৰটোৰ পিছত দূৰ কথা, MLAও নহ'ব পাবে। এইটো কাৰণে MLA হোক, মিনিষ্টাৰ হোক, আমাৰ দোৱা আছে। ৰাইজৰ দোৱা লওক, গৰীবৰ কাম কৰক, দৰিদ্ৰ মানুহৰ কাম কৰক, মা ভনীৰ কাম কৰক, ইজ্জত দিয়ক, সন্মান কৰক। এটোই আমার ডিমান্ড। तू हिंदू बनेगा ना मुसलमान बनेगा, इंसान की औलाद है, पता नहीं कब इंसान बनेगा। ये जो लोग बातें कर रहे हैं ना, ये इंसान नहीं है, ये जानवर से भी बुरे है। ये जानवर से भी बुरे है। इसलिए इनको बोलो कि इंसान बनो। हिंदू मुसलमान एक बार तो छोड़ो कम से कम।